আমাৰ কলিজাজনী এতিয়া যাবগে আৰু বহুত টেলেণ্টেড মানুহ দেই দিয়া দিয়া আকৌ পৰি যাব ৰ'বা ৰ'বা এই ইয়াত মুনুহঁতলৈ ফটো দিয়া কথা আছিলে পাহৰিলোৱে নহয় চাইছো ঘটং মটং কৰি আছে বোলো যিটো দুৰ্গতি হৈছিলে এই কাপোৰখিনি দেখিছেনে বাৰু অলপতে গাখীৰখিনি পৰিছিলে অকণমান যদি পাতি পেলাই আঁতৰি যাওঁ তেতিয়াই পৰে আৰু ওচৰত থাকিলে নুতলেহে নুতলে আজি এটা বহুত বেলেগ ধৰণৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে আজি ভিডিঅ'টোত কেইবাটাও কাহিনী জইন হৈ আছে সিদিনাখন ভিডিঅ'ত এই ক্লিপটো দিছিলোঁ কিন্তু বাকীখিনি দিয়াই নহ'ল নহয় বিশেষ কাম এটাত সপৰিয়ালে এফালে গৈছিলোঁ ঘূৰি আহোঁতে ৰাতি হৈ গ'ল তাতে বোলো ধাবাত সোমাই ভাত কেইমুঠি খাই আহোঁ গোটেইখনৰ অৱস্থা চাওক আকৌ এইফালে মূৰৰ কামোৰণি মূৰৰ বিষ এয়া দেখা মানে খাই কৈ দিয়া ল'ৰা থাকিলে আনিবই লাগিব ছোৱালী থাকিলেও এঘৰলৈ উলিয়াই দিবই লাগিব তথাপিও যে এই ছোৱালী ভাত খোৱা বুলি কোৱাৰ লগে লগে বুকুত এটা হুকে খুন্দা মাৰি ধৰে তাইকো মই জন্ম দিয়া নাই কিন্তু জন্ম নিদিলেও তাই মোৰ যেন পেটৰ পোৱালি তেনেকুৱাই আৰু তাইও মোক সেই তেতিয়াৰ পৰাই মা বুলিয়ে মানি আহিছে আপোনালোকে চাগে সকলোৱে চিনি পাইছে প্ৰাচিকা বুলি ক'লেই সকলোৱে চিনি পায় সেই যে চৰাইদেউ সমন্বয় হুঁচৰি দলৰ বেৰিয়া দাঁত গজা ছোৱালীজনী মৰম লগা হাঁহিটো সেইজনীয়ে মোৰ ছোৱালী তাই যে কান্দি আছে আমাৰ এওঁ আকৌ চাওকচোন ডাঙৰ মাংস টুকুৰা খুৱাই তাইক হহুৱাবলৈ চেষ্টা কৰিছে তাই তেনেকৈ কাৰো ঘৰত ছোৱালী ভাত খাবলৈ যোৱা নাই আমাৰ ঘৰতো বিয়াৰ নিমন্ত্ৰণ দিবলৈহে আহিছিলে মই বাৰু মাকজনী হৈ নোখোৱাকৈ পঠিয়াব পাৰোঁনে এয়া আহি আমি পিছদিনা পালোহি কালি আৰু ভিডিঅ' কৰাই নহ'ল মুনু আজি মাকৰ ঘৰলৈ যায় অৱশ্যে তাই নিজে যাওঁ বুলি কোৱাই নাছিলে মোৰহে মনত পৰিলে বোলো তাই দেখোন এবাৰ বহাগৰ বিহুত ঘৰলৈ যোৱাই নাই দুনিঘামান থাকি আহিবলৈ নিজে উলিয়াই পঠিয়ালোঁ গোসাঁনীজনী কি হ'লনো বৰ ধুনীয়া লাগিছে দে কলিজা দেহাজনী আৰু মুনু আৰু হুনটো আজি ওলাইছে এনায়েকৰ ঘৰলৈ বিহু বুলি আজি এইবাৰ মানে একদম বহুত দেৰিকৈ ওলাইছে আগৰ কিবা অলপমান সোনকাল হৈ যোৱা এইবাৰ আকৌ সেই চেংনাঙৰ গা বেয়া আছিলে যে তাতে এতিয়া মাকৰ ঘৰত কেইদিন থাকে নাজানো আৰু দেই আকৌ কাহানিকে আমাক লগটো দিয়ে ওলালোঁ আৰু মুনুৱে যেতিয়া ঘৰত থাকিবলৈ যায় সদায় দেউতাককে মোকে সেৱা লৈ যায় আৰু চেংনাঙকো শিকাইছে নমুকৈ যাবলৈ আজিকালি চেংনাঙো নমুকৈ যায় পিছে ভিডিঅ'টো কৰি থাকিলে কিনো লাজ কৰা হৈছে জানো আমাৰ কলিজাজনী এতিয়া যাবগৈ আৰু দুদিনে থাকেনে তিনিদিনে থাকেনে তুমি ফোন কৰিবা দেই কলিজা বা লিপষ্টিক ৱাও মই এতিয়াহে দেখিছোঁ লিপষ্টিক লৈ গোটেইগৰাকী মুনুৱে মানে ভাত খাবলৈ লৈছিলে তাই লিপষ্টিক এৰি যায় বুলি ভাতকে খোৱা নাছিলে আকৌ লগাই দিলা নেকি মুনু এতিয়া ভাত পানী খাই ওলাইছে আৰু দেই নমুকৈ দিয়া কৃষ্ণ 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 দেই হ'ব শুন হ'ব কৃষ্ণ প্ৰভু ঈশ্বৰ ভালে কুশলে গৈ ভালে কুশলে আহিবা দেই সোণটোৱে দিয়া বুলি দেউতাকক কৈ আছে তাই নিজে লোৱা আকৌ দেই সোণটোৱে দিয়া সোণটোৱে আকৌ কাপোৰৰ খবৰে নাথাকে কোনযোৰ কি কাপোৰ ন ইমান ডাঙৰ বেগটো লৈছা যে সোণ মানুহ পাৰিছা তোমাৰ অকণমানি বেগটো কি হ'ল কোনখন নিবা মুনু কোনখন নিবা তাই যে সেইখনত নাযায় এখনত যায় বোলে সেইখন নিনিয়ে বোলে তিনিটা মানুহ যাবলৈ ইমান ডাঙৰখন লাগে নে খুলিলে সেয়া মানুহ যোৱা দেই মোলৈ কিবা কিবি লৈ আহিবা আৰু ঘূৰি আহোঁতে আৰু চানা মিঠাই মৰ্টন শুন মানুহ লৈ আহিবা দেই মোলৈ দেই লৈ আহিবা দেই অঁ মোৰ কলিজা চব লৈ আহিবা দেই চব লৈ আহিবা দেই হাতত দিয়া 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 পোক দিয়া 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 অঁ এনেকৈ 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 মুনু যিদিনাখন ঘৰলৈ যায় মানে ফুৰিবলৈ আমি দুইজনে ভিতৰত সোমাই থকাৰ ৰেকৰ্ড নাই মই খুলিবলৈ আহিলোঁ গেটখন চাওক তেওঁ আগে আহি এইফালে পালেহি আপোনালোকে আশীৰ্বাদ কৰিব সদায় এটাই আশীৰ্বাদ বিচাৰোঁ যাতে ভালে কুশলে গৈ ভালে কুশলে ঘূৰি আহক বাই বাই একদম ভালকৈ দেই এজোপাক আমি পামলখি বুলি কওঁ কিছুমানে কি কয় নাজানো বাৰু বহুতত চাগে বেলেগ বেলেগ নাম হয় ইমানেই লাগিছে একদম থপা থপে কি ক'ব আৰু দেখিছে নহয় ইমানেই লাগিছে মানে এয়া সেইফালে সেইয়া মানে একদম হিচাপ কৰি কৰি 6টা নে 7টাই মাত্ৰ আছে তাকে এখেতক কৈছোঁ বোলো দিয়া পাৰি নহ'লে আৰু এইবোৰ বান্দৰে কেৰ্কেটুৱাই পেলাই শেষ কৰিব খাবলৈও নাপাম
তাকে আৰু মোৰ অনুৰোধ ৰক্ষা কৰি মানুহজনে দেখিছেনে কি ধুনীয়াকৈ আনি দিছে বা বহুত টেলেণ্টেড মানুহ দেই দিয়া দিয়া আকৌ পৰি যাব ৰ'বা এই ইয়াত দেখিছেনে ৰাইজসকল কিমান ধুনীয়াকৈ আকৌ ক'ব এতিয়া ৰাইজসকল মোৰ ওলায়ে আৰু কি ক'ব কথিত আৰু লিখিত বেলেগ বেলেগ দেই ৰাইজ মানে বহু বচন জানো তথাপিও সেই মুখত ওলাই যায় তাইলৈ এটামান দুটামান থাকিব চাগে আছে হ'ব দিয়ক আটাইকেইটাই থাকক বোলে মোক আৰু নিদিয়ে মানে এইটোৱে দিলে হ'ব দিয়ক খাই দিওঁ আৰু দেই আজি আমাৰ স্পেচিয়েল ৰান্ধনী এজনক মঙাই আনিছিলোঁ কিন্তু ৰান্ধনীজনে মোক ইমানেই গাদ্দাৰি কৰি দিলে দেখিছেনে এইফালে এতিয়া সেই গেম খেলি আছে বাবলু ৰুমত একদম মজাকৈ বহি লৈ কি হ'ল ৰান্ধনী বহুত গাদ্দাৰি কৰি দিলা আকৌ দেই হয়নে খেলি মেলি হৈ গ'ল নে তাক মাজে মাজে এনেই ধেমালি কৰি থাকোঁ সঁচা কথা ক'বলৈ গ'লে সেই যে আমাৰ এটা শব্দ আছে অসমীয়াত ঘাট মাউৰা তাৰ মাকো নাই দেউতাকো নাই এতিয়া কেতিয়াবা মানে এনেকৈ ভাত খাবলৈ নিমন্ত্ৰণটো দিওঁ আমাৰ লগতে আহি পেলাই খাইহি আৰু কেতিয়াবা আমিও যদি নাথাকোঁ নহয় সি সঁচাকৈ ৰান্ধিবও জানে কেতিয়াবা মানে বাবলুক এৰি থৈ যাবলৈ একো চিন্তা নহয় ইহঁতিকেইটাই ৰান্ধি মেলি তেনেকৈয়ে খায় আৰু কেনিবা যোৱাৰ লগে লগে ঘৰটো অকলে এৰি থৈ যাব নোৱাৰি ন এনেকৈ একেবাৰে বন্ধ কৰি পেলাই ৰখীয়া এজনটো দি থৈ যাবলগীয়া হয় ই আৰু মানে তেনেকৈ লগৰ কেইটামান আছে সিহঁতি একদম ভাল ৰখীয়া আৰু আজি তাতে মানুহটোনো কমটি হৈ আছে ঠাণ্ডা লাগে চেংনাং নহ'লে সেইকাৰণে মানে তাক মাতি দিলোঁ বোলে গাখীৰ গৰম কৰি উতলাই মেলি থৈছোঁ ঠাণ্ডা হ'লে ফ্ৰিজত ভৰাম আৰু ৰান্ধি আছোঁ মাংস এতিয়ালৈকে কালাৰটো ভালকৈ অহাগৈ নাই দেই ৰান্ধি আছোঁ আৰু হ'ব অলপ পিছতে বৰ ডাঙৰ টেমা এটাতে সোমোৱাই থৈছোঁ পাপৰ কাইলৈ ৰাতিপুৱা মোক খৰধৰ হ'ব গতিকে মই বোলো পাপৰখিনি আজি বনাই থৈ দিয়াই ভাল হ'ব এনেকৈ থ'লে মানে সেমেকি নাযায় তাৰপাছতে আমাৰ এখেতে এইফালে পানী দুনি ভৰাই মেলি আজৰি গিলাচকেইটা আনিবলৈ আছে অকণমান বোলে খাই পানী চানী ভৰাই লৈ এইফালে সেই টিভি চাই আছে শুই লোৱা হেৰিও আছে কি কয় লিজ্জতটোও আছে আৰু অকণমান ডাঠ পাপৰটোও আছে কোনটো খোৱা নিজৰ কথা এইকেইটা লিজ্জত হয় এতিয়া গুজিয়ালত থকাকেইটা ভাল পাবা তুমি মোক বেলেগ কৰি নিদিলোঁ এইটোকে খোলাচোন এইটো কামকে তোমাক দিছোঁ পাপৰ কোনখন খোৱা নিজে উলিয়াই লোৱা কেইখন খোৱা নিজৰ ইচ্ছাৰ ওপৰত কথা বোলে পিঁয়াজ কাটি দিছোঁ পিঁয়াজ লাগিবনে আৰু জলকীয়া জলকীয়া আজি যিহে অৱস্থা আৰু চোৱা আকৌ অকণমানি ঘৰৰ জলকীয়া হা ফোন কৰিছিলে মুনুহঁতলৈ ফটো দিয়া কথা আছিলে পাহৰিলোৱে নহয় ফটোটো দি লওঁ নে কি দিলোঁচোন নাই কাঁহীৰ পৰা দিলেও হ'ব কি জলকীয়া কিয় দুটি কেইবাটিও আছে চোৱা আকৌ দেখাই নাই মই চাইছোঁ ঘটং মটং কৰি আছে বোলো কি কৰিছে ৰাইজে দেহি ঐ তিলোচোন কেনেকুৱা সহায় কৰি দিছে চোৱাহি তোমালোকেহে মোক একো কৰি নিদিয়া চোৱা দেখিলা মই আকৌ কুকুৰ মেকুৰীখিনিক ভাত দি লওঁ গৰম ভাত ঠাণ্ডা হোৱাই নাই ফেনখন দি পিনে অকণমান এনেকৈ মেলি দিছোঁ আমাৰ আকৌ 4টা আছে কুকুৰ মেকুৰী আছে এটি গতিকে ভাত সেইখিনিয়ে কম হ'ব এইফালে অলপমান হটকেছত আছিলে এইকেইটাও লৈ আহিছোঁ ভগৱানকে সাক্ষী কৰি যেনে তেনে কাম ভাগ শেষ কৰিলোঁ এনেই মানে ইস্ত্ৰি কৰিবলৈ মোৰ বহুত বেছি এলাহ আজি অৱশ্যে এলাহক একাষৰীয়া কৰি থৈ যেনে তেনে এখন ইস্ত্ৰি কৰি শেষ কৰিলোঁ যিটো দুৰ্গতি হৈছিলে এই কাপোৰখিনি যে আকৌ আগৰ ৰং ঘূৰি আহিব মই সঁচাকৈ একদম ভবাই নাছিলোঁ কিন্তু হ'লেও এতিয়া মনটো ভাল লাগিছে কাৰণ মৰমৰ কাপোৰযোৰ বেয়া হ'লে কিমান বেছি দুখ লাগে ন স্কুললৈ যাওঁতে টচৰ এখন ৰিহা চাদৰ ৰ'দত দি থৈ গ'লোঁ তাৰপিছতে মই মানে ইমানেই পাহৰি থাকিলোঁ নহয় এওঁ নেদেখিলে অৱশ্যে মই বাৰান্দাত দিছিলোঁ কাৰণে কিছু অংশ যেনে তেনে বাচিলে গোটেইখন তিতি থাকিলে নহয় মই ৰ'দত দিছিলোঁ হ'লগৈ সেয়া এইখন মেখেলা সিদিনাখন সেই বাইদেউ ঘৰলৈ যাওঁতে তাতে স্কুলত বিহু আছিলে যে সেইদিনাখন পিন্ধি গৈছিলোঁ ইমান মৰম লাগে মোৰ এই কাপোৰযোৰ একচুৱেলি নহয় বাৰু এখন ক'লা ফুল লগা মেখেলা বহুত দিনৰ পৰা পিন্ধিম ভাবি আছিলোঁ মানে তেনেকৈ কিনা হোৱা নাছিলে এখন এদিন কিনিলোঁ কেতিয়া আছিলে জানো কিবা এটা প্ৰগ্ৰেমতে আছিলে দেই তাৰপিছতে সেই আজি আকৌ সেইখন গতি এয়া কৰিলোঁ মানে মই কেতিয়াবা এনেকুৱা কামবোৰ কৰি থাকোঁ কালি ভিডিঅ'টো একদম শেষেই নহ'ল আজি ভাবিলোঁ আৰু এয়া মোৰ দুৰ্গতি দেখুৱাই বোলো আজি ভিডিঅ'টো সামৰি দিওঁ সকলো ভালে কুশলে থাকিব মুনুহঁত আহি পোৱা নাই তাহাঁতি 2-3 থাকিব চাগে থাকি মেলি ঘৰলৈ আহিব তাৰপিছত আকৌ ভিডিঅ' বনাম আজিলৈ আহিছোঁ দেই বাই বাই